চৰাইদেউ ন্যায়িক আদালত চৌহদত কাগজ জ্বলাওঁতে প্ৰচণ্ড শব্দৰে বিস্ফোৰণৰ শব্দত কঁপি উঠে আদালত চৌহদ। মুহূৰ্ততে ঘটনাস্থলীত হোৱা দোৱা। এই বিস্ফোৰণত আহত হৈছে নিচান দাস নামৰ এজন লোক। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী। দুপৰীয়া ভাগত পেলনীয়া কাগজ পত্ৰ জ্বলাই দিয়াৰ সময়তে সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ তদন্ত অব্যাহত আছে এই ঘটনা সন্দৰ্ভত। আৰু আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ চৰাইদেউতে ঘটনা। চৰাইদেউ ন্যায়িক আদালত চৌহদত কাগজ জ্বলাওঁতে প্ৰচণ্ড শব্দৰে বিস্ফোৰণ হয় আৰু এই বিস্ফোৰণৰ শব্দত কঁপি উঠে আদালত চৌহদ। মুহূৰ্ততে ঘটনাস্থলীত হোৱা দোৱা পৰিস্থিতিৰ সৃষ্টি হয়। এই বিস্ফোৰণত আহত হৈছে নিচান দাস নামৰ এজন লোক। PSI অফিচ আছে, তেওঁলোকৰ তাত কিছুমান অলাগতিয়াল কাগজ পত্ৰ থাকে, কিছুমান সামগ্ৰী থাকে, সেইসমূহ আদালতৰ চৌহদৰ বাহিৰত জ্বলাই আছিলে। আৰু জ্বলাই থকা অৱস্থাত আমি দুটা সৰু শব্দ শুনা পাওঁ। তেতিয়া আমি বাহিৰলৈ চাই দেখা পাওঁ যে জুই জ্বলি আছে আৰু ওচৰত দুই এজন মানুহো আছে। আমি ভাবিলোঁ যে তাত কিছুমান হয়তো বটল আছিলে, বটল ফুটিছে সেনেকৈ ভাবিছিলোঁ। কিন্তু তাৰ কেইছেকেণ্ডমানৰ পিছতে এনেকুৱা এটা প্ৰচণ্ড শব্দ হয় যিটোৱে গোটেই অঞ্চলটো কঁপাই তোলে। আৰু লগে লগে আমাৰ হোৱা দোৱা অৱস্থা হয়। আমাৰ উকিল সন্থাৰ যিমান অধিবক্তা আছে, কৰ্মচাৰী আছে, সকলো বাহিৰলৈ ওলাই আহে আৰু ন্যায়িক আদালতৰ যিমান কৰ্মচাৰী আছে সকলো বাহিৰলৈ ওলাই আহে। কিন্তু বৰ্তমানলৈকে আমি জানিবলৈ সক্ষম হোৱা নাই যে এই শব্দটো কিহৰ পৰা উৎপত্তি হ'ল।